সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ আজি 87 সংখ্যক স্মৃতি দিৱস। অসম সাহিত্য সভাই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ এই স্মৃতি দিৱসটি সাহিত্য দিৱস হিচাপে পালন কৰি আহিছে। আমি তেজপুৰ সাহিত্য সভায়ো আজি এই দিৱসটো পালন কৰিছোঁ আৰু এই দিনটোত মই ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱলৈ গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। অসমত সাহিত্য আৰু ভাষাৰ জগতত যি দুগৰাকী ব্যক্তি আটাইতকৈ বেছিকৈ চৰ্চিত সেই দুগৰাকী হ'ল ভাষা ৰজা হেমচন্দ্ৰ বৰুৱা আৰু সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱা। অৱশ্যে দুয়োৰে মাজত বয়সৰ ব্যৱধান প্ৰায় 1.5 বছৰ আছিল আৰু তেওঁলোকে যিটো সময়ত জন্মগ্ৰহণ কৰিছিল সেইটো সময়ত অসমত তেতিয়া বাংলা মাধ্যমত শিক্ষাৰ প্ৰচলন চলি আছিল আৰু সেইকাৰণে দুয়োগৰাকী বিশেষকৈ হেমচন্দ্ৰ বৰুৱাই অসমীয়া ভাষাৰ ব্যাকৰণ 1859 খ্ৰীষ্টাব্দত তেওঁ প্ৰণয়ন কৰি অসমীয়া ভাষাৰ যিটো ভেটি সুদৃঢ় কৰিলে সেই ভেটি কিন্তু প্ৰাণ প্ৰতিষ্ঠা কৰিলে সাহিত্যৰ্থী লক্ষ্মীনাথ বেজবৰুৱাদেৱে। আৰু বেজবৰুৱাদেৱে সাহিত্যৰ সকলো দিশতে কবিতা, গল্প, উপন্যাস, নাটক সকলো দিশতে তেখেতে অৱদান আগবঢ়াই থৈ গৈছে আৰু বিশেষকৈ আমাৰ যুৱ প্ৰজন্মৰ বা নতুন প্ৰজন্মৰ বাবে যিখিনি তেখেতে গল্প আৰু সাধুকথা লিখি থৈ গৈছে। অসমৰ লোকজীৱনত যিখিনি সাধুকথা আমাৰ আছিলে সেই সাধুকথাখিনি তেখেতে সংগৃহীত কৰি যিখিনি অৱদান জুনুকা, সাধুকথাৰ কুকি আৰু বুঢ়ী আইতাৰ সাধু, এই গোটেইবিলাক বস্তু তেখেতে ককাদেউতাৰ নাতি ল'ৰা এনেকৈ তেখেতে যিখিনি সংগ্ৰহ কৰি থৈ গৈছে সেইখিনি অসমীয়া সাহিত্যক, অসমীয়া জনজীৱনক সদায় সমৃদ্ধ কৰি ৰাখিব। গতিকে এইগৰাকী লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ তেখেতে যিটো গীত লিখি থৈ গৈছিল অ' মোৰ আপোনাৰ দেশ, সেই গীতটোৱে আমাক অসমীয়া জাতিক সদায় উদ্বুদ্ধ কৰি ৰাখিব। মই ভাবোঁ যে তেখেতৰ যি আদৰ্শ, যি অনুপ্ৰেৰণা, সেই অনুপ্ৰেৰণা আমি সদায় আগবাঢ়ি যাব লাগিব। অসমীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু অসমীয়া জাতিৰ প্ৰাণ প্ৰতিষ্ঠাতা সাহিত্যৰ্থী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ আজি 87 সংখ্যক স্মৃতি দিৱস। এই স্মৃতি দিৱসৰ দিনটোত অসম সাহিত্য সভাই প্ৰত্যেক বছৰেই বৰ্ণাঢ্য কাৰ্যসূচীৰে তেখেতক স্মৰণ কৰাৰ প্ৰয়াস কৰি আহিছে আৰু তেজপুৰ সাহিত্য সভা প্ৰত্যেক বছৰেই ধাৰাবাহিকভাৱে আজিৰ দিনটোত স্মৃতিচাৰণ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰি আহিছে। আজি আপোনালোকে দেখিলে যে আৱক্ষ মূৰ্তিৰ সন্মুখত ইতিমধ্যে তেজপুৰ সাহিত্য সভাই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, স্মৃতিচাৰণ অনুষ্ঠান সম্পন্ন কৰিছে আৰু এই অনুষ্ঠানত তেজপুৰৰ বাণ থিয়েটাৰকে ধৰি বিভিন্ন অনুষ্ঠানৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে পুৱাই। আমি ভাবোঁ যে উত্তৰ প্ৰজন্মৰ মাজত সাহিত্যৰথীগৰাকীৰ যিটো অৱদান, অসমীয়া ভাষা সাহিত্যৰ প্ৰাণ প্ৰতিষ্ঠাতাগৰাকীৰ যিটো প্ৰাসংগিকতা, সেই প্ৰাসংগিকতাক প্ৰত্যেক মুহূৰ্তৰ বাবে জীপাল কৰি ৰখাৰ বাবে অসম সাহিত্য সভাই নহয় প্ৰত্যেকটো জাতীয় অনুষ্ঠানে দায়বদ্ধতাৰে পালন কৰিব লাগে বুলি মই আশা কৰিছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।